প্ৰিয়ংকা মই তোমাক বহুত ভাল পাওঁ ধেত তেৰি কিন্তু মই ভালকৈ আই লাভ ইউ বুলিও এটা শব্দও ক'ব পৰা নাই যে প্ৰিয়ংকাক কেনেকৈ প্ৰপ'জ কৰিম বাৰু মই আধা ঘণ্টামানৰ পৰা প্ৰেক্টিচ কৰি কৰি মই পগলা হৈ গৈছোঁ মানে কিহৰ প্ৰেক্টিচ কৰি আছা অনু প্ৰিয়ংকা তুমি আহিলা নেকি এইক মই দেখাৰ লগে লগে ইমান নাৰ্ভাছ হৈ গৈছোঁ যে মই তাইক নিজৰ মনৰ কথা কেনেকৈ ক'ম বাৰু নাই অনুপ তোৰ মনত যি কথা আছে কৈ দে জল্দি নহ'লে কিন্তু পাছত পস্তাই থাকিব লাগিব আৰে অনু কি হ'ল কি চিন্তা কৰি আছা তুমি প্ৰিয়ংকা আই লাভ ইউ মই তোমাক বহুত ভাল পাওঁ মই তোমাক বিয়া পাতিব বিচাৰোঁ উইল ইউ মেৰি মি প্ৰিয়ংকা দিছ ইজ টু মাছ অনু এজনী ছোৱালীক তুমি ইমান কমটি দামী ৰিং দি প্ৰপ'জ কৰিছা যে তাকো চিলভাৰ ৰিং বাট এনিৱে আই লাইক ইয়ৰ ষ্টাইল চ' আই উইল থেংক ইউ ছ' মাছ প্ৰিয়ংকা তুমি যে মোৰ প্ৰপ'জেল একচেপ্ট কৰিলা আই লাভ ইউ আই লাভ ইউ টু অনু অনু গড ইমান গৰমত এইবোৰ কাপোৰ পিন্ধি থাকিবলগীয়া হৈছে বাট এনিৱে ফাইনেলি মোৰ অনুপৰ লগত লাভ মেৰেজ হৈ গ'ল কিন্তু অজয়ে যে কিয় ইমান বৰিং এৰেঞ্জ মেৰেজ কৰিছে বাৰু তাকো এই গাঁৱলীয়া ছোৱালীজনীৰ লগত হে প্ৰভু মোৰ ওপৰত তোমাক প্ৰাদৃষ্টি সদায় বনাই ৰাখিবা নতুন জেগা নতুন মানুহ সকলোবোৰ নতুন মোৰ কাৰণে ভালে কুশলে যাতে মোৰ দিনবোৰ এইখন ঘৰত পাৰ হয় প্ৰভু বোৱাৰী আহা আমাৰ ঘৰলৈ তোমালোক দুইজনীকে স্বাগতম ভিতৰলৈ সোমাই আহা দুইজনী মা মোক আশীৰ্বাদ কৰিব যাতে মই এইখন ঘৰৰ বোৱাৰী হোৱা সকলোবোৰ দায়িত্ব ভালকৈ পালন কৰিব পাৰোঁ বোৱাৰী তোমাৰ সকলো মনোকামনা পূৰা কৰে যেন ঈশ্বৰে সুখী হোৱা তোমালোক দুয়ো প্ৰিয়ংকা যোৱা আকৌ তুমিও মাৰ আশীৰ্বাদ লৈ লোৱা প্লিজ অনুপ মোৰ পৰা তুমি অ'ল্ড ফেশ্বন গাঁৱলীয়া নীতি নিয়মবোৰ কৰিম বুলি আশা নকৰিবা মই এইবোৰ কৰিবলৈ নাই হ'ব দে অনু ডাঙৰ বোৱাৰী চাগে ভাগৰ লাগিছে যা দুইটা ৰুমত গৈ আৰাম কৰগে আৰু অজয় তয়ো মিতালীক লৈ যা ৰুমলৈ আজি মই বহুত সুখী প্ৰিয়ংকা যাক মই ভাল পাইছিলোঁ তাইকে নিজৰ পত্নী হিচাপে পালোঁ আই লাভ ইউ প্ৰিয়ংকা হ'ব ইমান তেল মাৰিব নালাগে মোক বাই দ্য ৱে ৱেৰ ইজ মাই গিফ্ট এইটো লোৱা ডায়মণ্ড ৰিং ৱাও থেংক ইউ হবি আই নিউ ইট তুমি মোক ডায়মণ্ড ৰিংকে দিবা মিতালী আমাৰ এৰেঞ্জ মেৰেজ হৈছে যদিও তোমাক মই কেতিয়াও দুখত পৰিব নিদিওঁ তোমাৰ মই সম্পূৰ্ণ ধ্যান ৰাখিম আৰু ময়ো তোমাৰ পৰা সেইখিনি আশা কৰিছোঁ যাতে তুমিও আমাৰ এই সম্পৰ্কটো সুখ দুখৰ মাজেৰে আগুৱাই লৈ যোৱা এয়া লোৱা তোমাৰ কাৰণে এটা সৰু উপহাৰ আনিছোঁ আশা ৰাখিছোঁ তোমাৰ পচন্দ হ'ব ধন্যবাদ বৰ ধুনীয়া কাপোৰযোৰ মই বাৰু কেতিয়াবা আমাৰ কিবা বিশেষ অনুষ্ঠানত পিন্ধিম শুনি ভাল লাগিল মিতালী যে তুমি মই দিয়া কাপোৰযোৰ পচন্দ কৰিছা প্ৰিয়ংকা মিতালী মই তোমালোক দুইজনীৰ কাৰণে উপহাৰ আনিছোঁ তোমালোক দুইজনীয়ে এইকেইযোৰ কাপোৰ কেতিয়াবা পিন্ধিবা দেই থেংক ইউ মা বৰ ধুনীয়া দেই কাপোৰকেইযোৰ মোৰ হ'লে পচন্দ হোৱা নাই দেই মা ইমান অ'ল্ড ফেশ্বন কাপোৰকেইযোৰ আৰু কালাৰটো ইমান ডাৰ্ক আই ডোণ্ট লাইক দিছ টাইপ অফ কালাৰ মা এটা কাম কৰক আপুনি দুইযোৰ কাপোৰেই আপোনাৰ গাঁৱলীয়া সৰু বোৱাৰীক দি দিয়ক তাই খুব ভাল পাব
কিন্তু বোৱাৰী মই বহুত মৰমত আনিছিলোঁ তোমালোক দুইজনীলৈ এই কাপোৰ কেইযোৰ উফ মা মই যেতিয়া মানা কৰিছোঁ নালাগে বুলি আপুনি কিয় জিদ কৰিছে বাৰু আৰু মোৰ মায়ে মোৰ কাৰণে ডিজাইনাৰ মেখেলা চাদৰ দি পঠাইছে মই সেইবোৰেই পিন্ধিম মা বাইদেৱে যদি নিপিন্ধে ময়ে পিন্ধিম আপুনি মোকেই দি দিব কাৰণ আপুনি ইমান মৰমত অনা কাপোৰ কেইযোৰনো কেনেকৈ মই নোলোৱাকৈ থাকোঁ আইঐ মোৰ সোণজনী লোৱা তুমিয়ে পিন্ধিবা অ' কি কথা বতৰা চলি আছে অ' তিনিজনীৰ মাজত আমাকো কচোন অলপমান মিনতি হামুকি বাই আইঐ তহঁতি দুইজনী বৰ ধুনীয়া সময়ত আহিলি পাই বাহ মিনতি বাই তই দুইজনী বোৱাৰী বৰ ধুনীয়া আনিলি দেই কিন্তু তোৰ বোৱাৰীকেইজনীক তই শিকোৱা নাই নেকি যে ন ছোৱালী হ'লে উৰুণি লৈ থাকিব লাগে বুলি এই আমাৰ সৰু বোৱাৰীজনী অলপ ঠিক আছে নেকি নীতি নিয়মবোৰ জানে যেন লাগিছে নহয় অ' হামুকি বাই আমাৰ ডাঙৰজনী বোৱাৰী আকৌ টাউনৰ সেইকাৰণে তাই উৰুণি ল'ব পাহৰি থাকে আৰু সৰুজনীক ময়ে ক'লোঁ বোলো এই গৰমখনতনো কি উৰুণি ল'ব লাগে এনেও মেখেলা চাদৰবোৰ বৰ গৰম নহয় যিমানেই টাউনৰ ছোৱালী নহওক কেলে এতিয়া এইখন ঘৰ বোৱাৰী হ'ল যেতিয়া নীতি নিয়মবোৰ অলপমানতো শিকিবই লাগিব নে কি কওঁ মিনতি খুৰীদেউ ক্ষমা কৰিব কিন্তু কথা এটা নহয় উৰুণিখন ল'লেই জানো বোৱাৰীজনী ভাল হৈ যাব মানুহৰ স্বভাৱ চৰিত্ৰটোহে আচল কথা কোৱাৰ কাৰণে বেয়া নাপাব আকৌ দেই সৰু বোৱাৰীৰ কথাকেইটা শুনি ভাল লাগিলে বৰ ধুনীয়া ধুনীয়াকৈ কথাকেইটা ক'লা দেই ন ছোৱালী তুমি বাৰু মিনতি আমি যাওঁ দে ন ছোৱালী চাব আহিলোঁ দেখিলোঁ এতিয়া আহিছোঁ দুইজনীকে পাৰিলে আমাৰবোৰ ঘৰলৈ এপাক নিবি দেই ৱাহ থৈ থৈ আহিলি আৰু যাওঁৱে নে চাহ একাপো নাখাওঁ নেকি আমাৰ ঘৰত নাই অ' আমি বজাৰৰ ফালেহে যাব ওলাইছিলোঁ তহঁতৰ ঘৰত অকণমান সোমাই যাওঁ বুলিহে আহিলোঁ বাৰু আমি যাওঁ দে অঁ হ'ব বাৰু যা ইহঁত দুজনীকো মই তহঁতবোৰৰ ঘৰলৈ কেতিয়াবা ফুৰাবলৈ লৈ যাম বাৰু অ' গড ক'ত ফচিলোঁ বাৰু মই ইমান গৰমত মেখেলা চাদৰ পিন্ধি থাকিবলগীয়া হৈছে আৰু ইমানকৈ আলহীনো কিয় আহিব লাগে বাৰু তাকো আমাক চাবলৈ যেনিবা আমি জোৰ এনিমেলহে বিয়াৰ দিনাখন দেখিলেইচোন আকৌনো কেলে বেলেগকৈ মানুহবোৰ আহিব লাগে মা মই আৰু এইবোৰ কাপোৰ পিন্ধি থাকিব নোৱাৰোঁ দেই ইমান গৰম মোৰ গা চাবোৰ বেয়া লাগি গৈছে বোৱাৰী এতিয়া তুমি এইখন ঘৰৰ বোৱাৰী হ'লা এতিয়াতো তুমি মেখেলা চাদৰেই পিন্ধি থাকিব লাগিব তুমি এটা কাম কৰা কটনৰ পাতলা কাপোৰ কিবা আছে যদি তাকেই পিন্ধি আহা যোৱা ন' ৱে মই ইয়াত কেনেকৈ থাকিম বাৰু মেখেলা চাদৰ পিন্ধি অ' গড মই অনুপক কথাটো ক'ব লাগিব আমি পাৰিলে টাউনতে শ্বিফ্ট হৈ যাম কিন্তু মই এই গাঁৱলীয়া জেগাত নাথাকোঁ মই নোৱাৰোঁ দেই এইবোৰ জেগাত থাকিবলৈ ডাঙৰ বোৱাৰী কি ভাবি আছা যোৱা আকৌ কাপোৰ সলাই আহা অঁ গৈছোঁ মা গৈছোঁ হেল্ল' মা মই ইয়াত এক ছেকেণ্ডো থাকিব নোৱাৰোঁ ইমান গৰম আৰু তাৰ উপৰি ইয়াৰ মানুহবোৰো কিবা ধৰণৰ প্ৰিভেচি বোলা বস্তুটো নাজানেই নেকি ইয়াত যেতিয়াই যাৰ মন যায় তেতিয়াই আমাক চাবলৈ আহি যায় আমি যেনিবা চিৰিয়াখানাৰ জন্তুহে মা মোক তুমি নিবলৈ গুচি আহা প্লিজ প্ৰিয়ংকা তুমি এইবোৰ কি কথা লগাইছা তোমাৰ মাক হা নহয় মানে মই জাষ্ট মাক মোৰ ওচৰলৈ আহিবলৈ কৈছিলোঁ মই মানে মাক মিছ কৰিছোঁ ষ্টপ ইট মোক মিছা কথা ক'ব নালাগে তুমি মায়ে মোক সকলো কথাই ক'লে যে তুমি এইখন ঘৰলৈ অহাৰ পৰাই মিতালীক গাঁৱলীয়া বুলি বহুত ইনচাল্ট কৰি আহি আছা চোৱা তুমি হয়তো পাহৰি গৈছা যে তুমি এইখন ঘৰৰ এতিয়া বোৱাৰী মই তোমাক ভাল পাই বিয়া পাতিছিলোঁ ঠিকেই কিন্তু তুমি এইখন ঘৰৰ মানুহৰ লগতো মিলিজুলি থাকিব লাগিব নিজৰ ব্যৱহাৰ চেঞ্জ কৰা তুমি নহ'লে কিন্তু মই তোমাৰ লগত নাথাকোঁ বুজিলা আই এম চৰি অনুপ হয়তো মই বেছিকৈ ৰিয়েক্ট কৰিলোঁ অথনি বাট আই প্ৰমিছ মই নিজকে চেঞ্জ কৰিম কিন্তু মোক এৰি দিয়াৰ কথা তুমি নক'বা প্লিজ চ' এতিয়াই যোৱা আৰু ঘৰৰ সকলোকে চৰি কোৱাগৈ আৰু এইবোৰ ইনচিডেণ্ট যাতে আকৌ ৰিপিট নকৰা মা মিতালী আই এম চৰি মই এইখন ঘৰলৈ অহাৰ পৰাই তোমালোক সকলোকে বেয়া ব্যৱহাৰ কৰি আহিছোঁ চ' মোক ক্ষমা কৰি দিয়া প্লিজ মিতালী মা মোক আপুনি ক্ষমা কৰি দিয়ক প্লিজ বোৱাৰী মই তোমাক একো বেয়া পোৱা নাই তুমি মোক ক্ষমা খুজিব নালাগে অঁ বাইদেউ আৰু ময়ো আপোনাক একো বেয়া পোৱা নাই আপোনাকতো মই নিজৰ বাৰ নিচিনাই ভাবি আহিছোঁ প্ৰথম দিনৰ পৰাই আমি এতিয়া সদায় এনেকৈয়ে থাকিম মিলিজুলি হ'বনে হ'ব আৰু বন্ধুসকল আজি আমাৰ কাহিনীটো আমি ইয়াতে সমাপ্ত কৰিছোঁ লাইক ছাবস্ক্ৰাইব কমেণ্ট শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব আজিলৈ আহোঁ ধন্যবাদ